প্রধানমন্ত্রী আবাস যোজনা সরকারি বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। এইটো আপডেট হ'ল যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। ইতিমধ্যে কিন্তু অসমত নতুনকৈ 5 লাখ চৰকাৰী বিপিএল ঘৰ আহি গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই ইয়াত চাব, ইয়াত এটা এড যাই আছে। আপোনালোকে ইয়াত ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ সাৰ্ভে এপ্লিকেশ্যন কৰক। যিসকলে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলে এনেকুৱাকৈ সাৰ্ভে এপ্লিকেশ্যন কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে চৰকাৰী বিপিএল ঘৰটো লাভ নকৰিব। আৰু যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, আপোনালোকে আপোনাৰ পঞ্চায়তত সকলো ডকুমেণ্ট জমা কৰিছে, এতিয়া কিন্তু আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ একাউণ্ট ভেৰিফাই লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ চৰকাৰী ঘৰ লিষ্টত নাম আহিছে, আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকক মাতিছে আৰু আপোনালোকে সকলো ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা কৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে চেক কৰক যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই। যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে তেনেহ'লে আপোনালোকে কিন্তু এই মাহতে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। কেনেকুৱাকৈ আপোনালোকে একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব, আৱাস টেবত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব দিয়া থাকিব এপ নম্বৰত EFMS ৰিপৰ্ট। ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ভাৰ্জন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত চাব 3 নম্বৰ দিয়া থাকিব অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয় আপোনালোকে ইয়াত আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। ইয়াত অলৰেডি সকলো ছিলেক্ট কৰা আছে, আপোনালোক জাষ্ট ইয়াত আপোনাৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম, ছিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় ফাৰ্ষ্ট ষ্টেট নাম, তাৰপিছত ছিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়তৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়তৰ নাম হয়, এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, ব্লকৰ নাম আৰু পঞ্চায়তৰ নাম। ইয়াত আপোনাৰ ফুল এড্ৰেছটো ফাৰ্ষ্ট আপোনালোকে ইয়াত চাই ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যি কেপচা হয় মাইনাছ+ কৰি আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট সকলো ছিলেক্ট কৰিব, কেপচাটো বহাই দিব। এতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। তাৰপিছত ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। তাৰপিছত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো আহি যাব এনেকুৱাকৈ। ইয়াত চাব আপোনালোকে চাই লওক, ইয়াত চাই লওক তলত আহি ফাৰ্ষ্ট ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ফুল নেম আহি যাব আৰু ইয়াত আপোনাৰ বেংকৰ নামটো আহি যাব আৰু এইফালত লিখা থাকিব ভেৰিফাই এণ্ড ৰিজেক্টেড। আপোনালোকে চেক কৰক ইয়াত আহি যে আপোনালোকৰ নামটো ভেৰিফাই
হৈছে নে হোৱা নাই বহুতো মানুহৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে ডকুমেণ্ট জমা দিয়াৰ পিছত লিষ্টত নাম আহিছে ডকুমেণ্ট জমা কৰিছে কিন্তু ভেৰিফাই হোৱা নাই বহুতৰে কিন্তু বেংকৰ একাউণ্টৰ প্ৰব্লেম হৈ আছে বা ডিবিটি লিংক নাই আধাৰ কাৰ্ড লিংক নাই এইটো প্ৰব্লেম হৈ আছে কিন্তু বহুতো মানুহৰ নাম ৰিজেক্ট হৈ গৈছে যিসকল মানুহৰ নাম ভেৰিফাই হৈ গৈছে সেইসকলে কিন্তু নৱেম্বৰত ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব যদি আপোনালোকৰ চৰকাৰী ঘৰৰ 25-26 নতুন লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে নৱেম্বৰ মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব সেইকাৰণে যদি আপোনালোকৰ চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে আপোনালোকে চেক কৰক যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে ৰিজেক্ট হৈছে যদি আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে তেতিয়াহে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব আৰু যদি আপোনালোকৰ নামটো ৰিজেক্ট হৈছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ নকৰিব আপোনালোকে এনেকুৱাকৈ ঘৰৰ লিষ্টটো চেক ভেৰিফাই হৈছে নে হোৱা নাই